ৰহা মহকুমা কৃষি বিষয়া কাৰ্যালয়ত কৃষকসকলৰ মাজত বিতৰণ কৰে ধানৰ বীজ। নগাঁও জিলাৰ কৃষি বিভাগৰ উদ্যোগত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, সমজিলা আয়ুক্ত, জিলা কৃষি বিষয়াৰ উপস্থিতিত ৰহা মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত কৃষকসকলৰ মাজত বিতৰণ কৰে বীজ। খিলঞ্জীয়া লোকে কৃষিৰ জৰিয়তে পথাৰ আৰু বজাৰ দখল কৰিলেহে জাতিটো জীয়াই থাকিব বুলি মন্তব্য বিধায়ক শশীকান্ত দাসৰ। সমান্তৰালভাৱে বিধায়কগৰাকীয়ে প্ৰতিখন ৰাজগাঁৱত 21জনীয়া কৃষি সমিতি গঠন কৰি চৰকাৰী ৰাজ সাহায্যযুক্ত ট্ৰেক্টৰ সুবিধা ল'বলৈ আহ্বান জনায় যুৱ প্ৰজন্মক। এই ক্ষেত্ৰত বিধায়কগৰাকীয়ে সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। সমান্তৰালভাৱে ৰহাৰ কৃষকসকলৰ বাবে ৰহাত চৰকাৰী ধান ক্ৰয় কেন্দ্ৰ স্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়কগৰাকীয়ে। ৰাজ্যখনৰ কৃষি খণ্ডক আগুৱাই দিয়াৰ প্ৰয়াস আৰু প্ৰচেষ্টাৰে যিখিনি শক্তিশালী ব্যৱস্থা গঢ়ি তুলিছে, মই ধন্যবাদ জনাম অসমৰ কৰ্মদক্ষ যুৱ মন্ত্ৰী মাননীয় কৃষি মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক, যে কৃষকসকলক সময় উপযোগীভাৱে আজি বীজ আমাৰ কঠীয়া দিয়াৰ যিখিনি ব্যৱস্থা কৰিছে, আমি অত্যন্ত সৌভাগ্য অনুভৱ কৰিছো। কাৰণ যোৱা সময়খিনিত এনেকুৱা কিছুমান দেখিছো যে ছিজনটো যোৱাৰ পিছতে আহি পেলাই বীজ বা কঠীয়াখিনি আহি পায়হি। এতিয়া এইবাৰ সময় উপযোগীভাৱে কৃষকৰ মাজলৈ আজি বীজ বা কঠীয়া দিয়াৰ যিখিনি ব্যৱস্থা কৰিছে, আমাৰ ৰহা সমজিলাৰ জৰিয়তে ৰহা আমাৰ SDO কৃষি বিষয়াই মহকুমা কৃষি বিষয়াৰ জৰিয়তে আজি যিটো বীজ বিতৰণৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীটোত আহি অত্যন্ত সৌভাগ্য অনুভৱ কৰিছো যে ৰহাৰ বৃহত্তৰ অঞ্চলৰ কৃষক ৰাইজে আহি আজিৰ সভাখনত অংশগ্ৰহণ কৰাৰ লগতে আজি খুব সুন্দৰ এটা ছিজন, এইটো ছিজনত কঠীয়া ৰোৱাৰ সময়, ধান পেলোৱাৰ সময়, খুব সময় উপযোগীভাৱে বীজখিনি আমাৰ কৃষক ৰাইজৰ হাতত তুলি দিয়া হৈছে। আৰু এই বিতৰণ কাৰ্যসূচী ভাগত আহি শুভাৰম্ভণি কাৰ্যসূচীত আহি অত্যন্ত সৌভাগ্য অনুভৱ কৰিছো। মই অসমৰ মাননীয় কৃষি মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। তেখেতে কৃষি বিভাগৰ দায়িত্ব লৈ তৎকালীনভাৱে কৃষকসকলৰ মাজলৈ বীজখিনি সময় উপযোগীভাৱে আগুৱাই দিয়াৰ ক্ষেত্ৰত যিখিনি বলিষ্ঠভাৱে নেতৃত্ব লৈছে, মই আন্তৰিক ধন্যবাদ জনাইছো সমষ্টিবাসী সমূহ কৃষক ৰাইজৰ তৰফৰ পৰা। আৰু মই কৃষি বিষয়া আমাৰ সমজিলাৰ আমাৰ আয়ুক্তা অংকিতা বৰা ডাঙৰীয়াকো মই আন্তৰিক ধন্যবাদ জনাইছো যে কৃষিৰ লগত জড়িত আমাৰ PM কিষাণ হওক বা কৃষি বীমা আঁচনি, বিভিন্ন কিছুমান আজি মূল কথা আজি কৃষকসকলক অৱগত কৰোৱা হৈছে। এই ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ কৃষি বিষয়াসকলে যথেষ্ট যোগাত্মকভাৱে চিন্তা চৰ্চা কৰিব। শতাধিক কৃষক উপস্থিত থকা সভাখনত কৃষক পঞ্জীয়ন থকা সকলো কৃষকক 10 কেজিকৈ উন্নত মানৰ ধানৰ বীজ প্ৰদান কৰা হয়। উন্নত মানদণ্ডৰ বিনামূলীয়া ধানৰ বীজ লাভ কৰি উৎফুল্লিত হৈ পৰে কৃষকসকল। কৃষক বন্ধুলৈ আমাৰ প্ৰথমতে মই কৃতজ্ঞতা জ্ঞাপন কৰিছো আমাৰ আজি মাননীয় ৰহা সমষ্টি MLA ছাৰে আৰু ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, তেওঁলোকে আজি অনুষ্ঠানটোত উপস্থিত হৈ আমাৰ সৌভাগ্য কৰিছে আমাৰ। আৰু কথা হ'ল আমাৰ নতুন কৃষি মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা ডাঙৰ তেখেতৰ নিৰ্দেশ মৰ্মে আৰু এটা আনুষ্ঠানিকতা হিচাপে আমি আজিৰ এই বীজ বিতৰণ কাৰ্যসূচী পালন কৰিছিলো। আৰু এজন আমি ধানৰ 2টা বীজ বিতৰণ কৰিছো, চিয়াৰ ধান আৰু স্বৰ্ণ চাবধান বুলি। এইটা আমি আজি বিশেষকৈ আমি যিহেতু MLA ছাৰেও কৈ গৈছে মিটিঙত যে এই বীজখিনি আজি সময়তে দিব পাৰিছো আমি ইয়াত। আৰু মাননীয় মুখ্যমন্ত্ৰীৰ যিটো তেওঁলোকৰ যিটো ডাইনামিক যিটো চিন্তা চৰ্চা, লগত আমাৰ মাননীয় কৃষি মন্ত্ৰী আমাৰ ইয়াত তেখেতৰ ডাইনামিক চিন্তা চৰ্চাৰ কাৰণে আমি হয়তো আজি এইখিনি কৰিব পাৰিছো। আৰু আমি ইয়াৰ পিছৰ পৰ্যায়তো আমি প্ৰতিটো ক্ষেত্ৰতে আমি এনেকৈ আনুষ্ঠানিকভাৱে বীজ বিতৰণ কাৰ্যসূচী য'তে হওক যেনেকৈ হওক আমি পালন কৰিম। বৰ এটা অনুৰোধ, প্ৰতিজন কৃষকলে আমাৰ নতুন কৃষক পঞ্জীয়ন যিটো আহি আছে, কৃষক পঞ্জীয়ন নহ'লে আমাৰ ইয়াত আমি বিভাগীয় আঁচনি আমি হয়তো কৃষকক দিব নোৱাৰিম। সেইকাৰণে আপোনালোকৰ জৰিয়তে মই প্ৰতিগৰাকী কৃষকক যিসকলৰ নিজৰ নামত মাটি আছে তেওঁলোকক আমি কৃষক পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনাইছো, যাতে তেওঁলোকে আমাৰ প্ৰতিটো বিভাগৰ কাৰ্যক্ৰমত আমি তেওঁলোকক ভাগ দিব পাৰে। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম।
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'